Hello students, আজি মই অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যাৰ প্ৰথম অনুশীলনীটো 1.1 অনুশীলনীটোৰ সমাধান লৈ আহিছো। ইয়াৰ সম্পূৰ্ণ সমাধান তোমালোকে এই ভিডিঅ'টোত পাবা, গতিকে তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু অংকসমূহ নিজে কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমে অংকখিনি ভিডিঅ'টো চোৱাৰ পাছত নিজৰ বহীত টুকি ল'বা আৰু তাৰ পিছত নিজে এবাৰ কৰিবা। এইখিনিতে কওঁ, তোমালোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা। দিস লেটস লাৰ্ন সামথিং। ছাত্ৰীসকল, আজিৰ পাঠ পৰিমেয় সংখ্যা অনুশীলনী 1.1। প্ৰথম প্ৰশ্নটো দিছে, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। সত্য। পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। অসত্য। 3 নম্বৰ, পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। অসত্য। 4 নম্বৰ, শূন্যৰ প্ৰতিক্ৰম নাই। সত্য। 5 নম্বৰ, শূন্যটো এটা পৰিমেয় সংখ্যা। সত্য। 6 নম্বৰটো হৈছে 2/3 পূৰণ 6/5 পূৰণ 7/4 সমান 7/4 পূৰণ 6/5 পূৰণ 2/3। ইয়াৰ অৰ্থটো এইটোৱে হৈছে যে তিনিটা পৰিমেয় সংখ্যা স্থানটো সলনি কৰি দিছে। স্থানটো সলনি কৰি দিলেও পূৰণফল একে হয় নে নহয় সেইটো কথা আমাৰ ইয়াক কৈছে। ইয়াত আমাক পূৰণফল একে হয় বুলি কৈছে, দুইটা স্থান সলনি, গোটেই তিনিওটাৰ স্থান সলনি কৰি দিয়ক আৰু উত্তৰটো আমাৰ গতিকে শুদ্ধ হ'ব। স্থান সলনি কৰিলেও পূৰণফল একে থাকে। 7 নম্বৰটো হৈছে 9/5 পূৰণ 3/1 যোগ 3/7 আৰু এইটো ব্ৰেকেটৰ ভিতৰত আছে। ইয়াৰ অৰ্থটো এইটোৱে যে 9/5ৰে 3/1কো পূৰণ কৰা আছে আৰু 9/5ৰে 3/7কো পূৰণ কৰি থকা হৈছে। কিন্তু আমাক বিপৰীত ফালে কি দিয়া হৈছে, 9/5ৰে অকল 3/1হে পূৰণ কৰা দেখাইছে, 3/7ক পূৰণ কৰা দেখুওৱা নাই, গতিকে এইটো অসত্য। 8 নম্বৰ, 12/7 বিয়োগ 7/3 যোগ 12/11 সমান 12/7 বিয়োগ 7/3 যোগ 12/11। ইয়াত আমাক কি কৰিছে, ব্ৰেকেটত দুটা ভৰাই দিছে আৰু দুটা ভৰাই দিয়াৰ লগে লগে এই সন্মুখত যে বিয়োগ চিহ্নটো আছে, এই বিয়োগ চিহ্নটোৰ কাৰণে ভিতৰৰ যিটো টাৰ্ম আছে তাৰ সন্মুখৰ চিহ্নটো সলনি হৈ যাব। ইয়াত যোগ আছে, এইটো বিয়োগ হ'ব, কিন্তু ইয়াত যোগেই দিছে, গতিকে এইটো অসত্য। 9 নম্বৰটো দিছে 11/3 বিয়োগ 3 পূৰণ 9/2 সমান 11/3 বিয়োগ 3। ইয়াত এইটো আমি দেখা শুনাকে অশুদ্ধ, কাৰণ কেলে 11/3 বিয়োগ 3ৰ লগত 9/2 পূৰণ কৰিলে কেতিয়াও 11/3 বিয়োগ 3 হ'বই নোৱাৰে, এইটো অসত্য। 9/4 পূৰণ ব্ৰেকেটৰ ভিতৰত দিছে 12/11 যোগ 6/2 বিয়োগ 5। ইয়াৰ অৰ্থটো এইটোৱে যে 9/4টো ব্ৰেকেটৰ ভিতৰত থকা দুইটাৰ লগত পূৰণ হৈ আছে। এইফালে কি দিছে, 9/4 পূৰণ 12/11, ঠিকে আছে, যোগ চিন আছে মাজত 9/4 পূৰণ 6/2 বিয়োগ 5, ঠিকে আছে, গতিকে এইটো সত্য। বুজিলা নহয়? নেক্সট, যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা। এতিয়া যোগাত্মক বিপৰীত কি হয়? যোগাত্মক বিপৰীত কি হয় তোমালোকে নিশ্চয় ইতিমধ্যে বুজি পাইছা, নাই বুজা যদি মই কৈ দিওঁ। যোগাত্মক বিপৰীতবোৰ হৈছে এনেবোৰ সংখ্যা যিবোৰ এটা সংখ্যাৰ সন্মুখৰ চিহ্নটোৰ যি থাকে, যোগাত্মক বিপৰীত হ'লে তাৰ সন্মুখৰ চিহ্নটো তাৰ বিপৰীত চিহ্নটো থাকে। এতিয়া ইয়াত চোৱা, 9/7 বিয়োগ 7ত যোগাত্মক বিপৰীত হৈছে 9/7, এই বিয়োগ চিহ্নটো উঠি গৈছে। ঠিক তেনেদৰে 3ৰ যোগাত্মক বিপৰীত হৈছে বিয়োগ 3, 3ৰ সন্মুখত যোগ চিহ্ন আছে, একো নাই মানে যোগ চিহ্ন আছে, তোমালোকে জানা, গতিকে সেই যোগ চিহ্নৰ সলনি ইয়াত বিয়োগ চিহ্ন বহিছে। 3 নম্বৰটো হৈছে 8/2 বিয়োগ 2, 8/2 বিয়োগ 2ৰ যোগাত্মক বিপৰীত 8/2, 7/19 বিয়োগ 7/19, বিয়োগ 7/19ৰ যোগাত্মক বিপৰীত হ'ব 7/19, বিয়োগ চিহ্নটো উঠি গৈছে। 5 নম্বৰটো হৈছে c/ভাগৰ বিয়োগ a, c/ভাগৰ বিয়োগ aৰ যোগাত্মক বিপৰীত হৈছে c/a, এৰ সন্মুখৰ বিয়োগ চিহ্নটো উঠি গৈছে। এই 3 নম্বৰটো চোৱা, এতিয়া 11 বিয়োগ 11/20 আৰু
6 ভাগৰ 5ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা। এই দুটা একেই হয়, ওপৰত কৰাৰ দৰে হ'ব। বিয়োগ চিহ্ন 11 ভাগৰ 20ৰ সন্মুখৰ বিয়োগ চিহ্নটো আঁতৰি গৈছে আৰু ইয়াত 6 ভাগৰ 5ৰ সন্মুখত বিয়োগ চিহ্নটো আহি গৈছে। বুজি পালা নহয়? নেক্সট চাম আহা। নেক্সট আছে গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীত কি হয়? গুণাত্মক বিপৰীত তোমালোকে যদি এতিয়ালৈকে বুজি পোৱা নাই, মই কৈ দিওঁ যে গুণাত্মক বিপৰীত হৈছে এনে এটা সংখ্যা যিটো সংখ্যাৰ লগত সেই সংখ্যাটো গুণাত্মক বিপৰীতটো পূৰণ কৰিলে পূৰণফল 1 পোৱা যায়। অৰ্থাৎ বিয়োগ 13ৰ গুণাত্মক বিপৰীত বিয়োগ 13 ভাগৰ 1, মানে সংখ্যাটো উল্টাই দিলেই হৈ যায়। আৰু উল্টাই দিয়াৰ ফলত কি হৈছে, ইয়াৰ পূৰণফল 1 হ'ব। এতিয়া চোৱা, এইটো হৈছে বিয়োগ 13 পূৰণ বিয়োগ 13 ভাগৰ 1। ইয়াত বিয়োগ চিনে কটা গ'লগৈ, 13 কটা গ'ল, থাকিলে কিমান? 1। উত্তৰ থাকিলে 1। গতিকে যি সংখ্যা লগত আন এটা সংখ্যা পূৰণ কৰিলে পূৰণফল 1 হয়, তেতিয়া সেই সংখ্যাটো আনটো সংখ্যাৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়। আৰু গুণাত্মক বিপৰীতটো হৈছে চিনটো একেই থাকে কিন্তু সংখ্যাটো উল্টি যায়। এই 13ৰ তলত এটা 1 আছে বুলি আমি ধৰি লওঁ। গতিকে 1ৰ ওপৰত ধৰি লওঁ, মানে আছে বাৰু, 1টো ওপৰলৈ গুচি যোৱাৰ ফলত এইটো 13 ভাগৰ 1 হৈছে। বুজিছা নহয়? এতিয়া 2 নম্বৰটো চোৱা, 9 ভাগৰ বিয়োগ 4 পূৰণ 7 ভাগৰ বিয়োগ 2। এতিয়া এইটোৰ গুণাত্মক বিপৰীত উলিয়াবলৈ হ'লে আমি প্ৰথমে ইয়াক সমাধান কৰি ল'ব লাগিব। সমাধান কৰিবলৈ আমি কি কৰিছোঁ, তলৰ দুটা পূৰণ কৰিছোঁ, 9 7 পূৰণ কৰিলোঁ 63 পালোঁ, 4 2 পূৰণ কৰিলোঁ 8 পালোঁ। আৰু বিয়োগে সদায় যোগ হয়, যোগে বিয়োগে বিয়োগ হয় আৰু বিয়োগে যোগে বিয়োগ হয়। ইয়াত আমি কি পাইছোঁ, বিয়োগ পাইছোঁ। গতিকে 8ৰ সন্মুখত যোগ চিন হ'লগৈ, 8টো যোগাত্মক হৈ পৰিল। এতিয়া 63 ভাগৰ 8, 63 ভাগৰ 8 পালোঁ আমি সমাধান কৰাৰ পিছত। আৰু গতিকে ইয়াক উল্টাই দিলে কি হ'ব, গুণাত্মক বিপৰীতটো 8 ভাগৰ 63। 3 নম্বৰটো হ'ল বিয়োগ 2 পূৰণ 5 ভাগৰ 2। ইয়াত ঠিক একেদৰে 2ৰ তলত 1 এটা আছে যিহেতু, গতিকে 5 আৰু সেই তলৰ 1টো পূৰণ কৰি দিলোঁ, 5 হ'ল। ওপৰৰ 2টোৱে পূৰণ কৰিলোঁ, 2 2 গুণ 4 হ'ল। বিয়োগ চিন আছে কাৰণে বিয়োগ চিন হ'ল, 5 ভাগৰ বিয়োগ 4 আৰু তাৰ প্ৰতিকৰণ মানে উল্টাই দিয়াটোকে 4 ভাগৰ 5টো হৈছে গুণাত্মক বিপৰীত। গুণাত্মক বিপৰীত আৰু প্ৰতিক্ৰম একে হয়, তোমালোকে মনত থবা। প্ৰতিক্ৰম বুলিও লিখিব পাৰে কেতিয়াবা। বিয়োগ 1ৰ গুণাত্মক বিপৰীত কি? বিয়োগ 1ৰ গুণাত্মক বিপৰীত চোৱা, বিয়োগ একে হয়। কাৰণ কেলে, বিয়োগ 1টোৰ তলত 1 এটা আছে বুলি আমি ধৰি লৈছোঁ। আৰু 1 এটা আছে বুলি ধৰি লোৱাৰ কাৰণে কি হৈছে, আমি প্ৰথমে এইটো এনেকৈ পাতি লৈছোঁ। আৰু এইটো যদি আমি উল্টাই দিওঁ একেটাই নহ'ব জানো? 1 ভাগৰ 1 আৰু 1 ভাগৰ 1ৰ অৰ্থটোতো একেই হয়, হয়নে? গতিকে বিয়োগ 1ৰ প্ৰতিক্ৰম বিয়োগ 1 হয়। ঠিক সেইদৰে 5 নম্বৰটো হৈছে 5 ভাগৰ 2n, আৰু 5 ভাগৰ 2nটো উল্টাই দিলোঁ, কি হৈছে 2n ভাগৰ 5। বুজি পালা নহয়? নেক্সট চাওঁ আহা, 5 নম্বৰটো বিয়োগ 1 সমস্ত 3 ভাগৰ 2ৰ গুণাত্মক বিপৰীত 3 ভাগৰ 5 হয়নে? যুক্তি দিয়া। ইয়াত আমি প্ৰথমেই কৈ লওঁ যে গুণাত্মক বিপৰীতত কেতিয়াও চিনটো সলনি নহয়। এতিয়া বিয়োগ 1 সমস্ত 3 ভাগৰ 2, যদিও এইটো আমি সমাধান কৰাৰ পাছত আমি 3 ভাগৰ 5 পাম। ধৰা হ'ল, কৈছোঁ যে 3 ভাগৰ যদি 5 পাওঁ, কিন্তু 3 ভাগৰ 5ৰ আগত বিয়োগটো নাই। গতিকে আমি দেখিয়ে প্ৰথমতে ক'ব পাৰোঁ যে এইটো গুণাত্মক বিপৰীত ইয়াৰ হ'ব নোৱাৰে, কাৰণ চিনটো কেতিয়াও সলনি নহয়। বুজি পালা নাই? কিন্তু এতিয়া চাওঁ আহা, আমি এইটো সমাধান কৰিনো কি পাওঁ। 1 সমস্ত 3 ভাগৰ 2, এইটো যদি আমি সমাধান কৰোঁ, যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ, তেতিয়া কি হ'ব, তলত 3টো থাকিব, 3 গুণ 3 4 5, এইটো হ'ব 3 ভাগৰ 5 বিয়োগ 3 ভাগৰ 5। ইয়াত দিয়া আছে যে যোগৰ 3 ভাগৰ 5। তাতে আমি জানো যে গুণাত্মক বিপৰীত হ'বলৈ হ'লে দুইটা সংখ্যাৰ পূৰণফল 1 হ'ব লাগিব, আমি সেইটো জানো ন। গতিকে বিয়োগ 3 ভাগৰ 5 আৰু এইটো 3 ভাগৰ 5টো আমি পূৰণ কৰি চালোঁ। পূৰণ কৰি চোৱাৰ ফলত কি হ'ল, আমি কি পালোঁ, 3 3 গুণ 9, ওপৰত 5 5 গুণ 25, বিয়োগ 9 ভাগৰ 25 পালোঁ, যিটো 1ৰ সমান নহয়। গতিকে 1 সমস্ত 3 ভাগৰ 2 বিয়োগ 1 সমস্ত 3 ভাগৰ 2 গুণাত্মক বিপৰীত
3 ভাগৰ 5 নহয় বুজি পালানে নেক্সট 6 নম্বৰটো একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি একৰ গুণাত্মক বিপৰীত 1 আৰু যোগাত্মক বিপৰীত বিয়োগ 1 একৰ গুণাত্মক বিপৰীত 1 সেই সংখ্যাটো নিজে হয় একৰ গুণাত্মক বিপৰীত 1 বিয়োগ একৰ গুণাত্মক বিপৰীত যেনেকৈ আমি বিয়োগ 1 পাইছিলো ঠিক সেইদৰে একৰ গুণাত্মক বিপৰীত 1 আৰু যোগাত্মক বিপৰীত মানে তোমালোকে জানাই নহয় যে চিনটো সলনি হৈ যায় সন্মুখৰ চিনটো সলনি হৈ যায় গতিকে যোগাত্মক বিপৰীত হৈছে বিয়োগ 1 আকৌ বিয়োগ 1ৰ যোগাত্মক বিপৰীত 1 হ'ব বুজি পাইছা নহয় নেক্সট চাওঁ হা 7 নম্বৰটো 9 ভাগৰ বিয়োগ 4 আৰু 16 ভাগৰ 11ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা 9 ভাগৰ বিয়োগ 4 গুণাত্মক বিপৰীত হ'ব বিয়োগ 4 ভাগৰ 9 তোমালোকে গম পাইছা বিয়োগ চিনটো একে থাকিব আৰু সংখ্যাটো উল্টে যাব ভগ্নাংশটো উল্টে যাব আৰু 16 ভাগৰ 11ৰ গুণাত্মক বিপৰীতটো লিখা 16 ভাগৰ গুণাত্মক 11ৰ গুণাত্মক বিপৰীত হ'ব 11 ভাগৰ 16 এটো বুজি পাইছা নহয় নেক্সট কি দিছে 8 নম্বৰটো তলৰ সংখ্যা দুটা প্ৰতিক্ৰম লিখা প্ৰতিক্ৰম এটা নতুন শব্দ এতিয়া মই অলপ আগতে তোমালোকক কৈছিল যে প্ৰতিক্ৰম বুলিও দিব পাৰে গতিকে ইয়াত প্ৰতিক্ৰম বুলি আমি পালো প্ৰতিক্ৰম মানে আমি গম পাব লাগিব যে গুণাত্মক বিপৰীত মানে কি সংখ্যাটো উল্টি যোৱাটো 3 ভাগৰ 2 গুণাত্মক বিপৰীত হ'ব বা প্ৰতিক্ৰম হ'ব 2 ভাগৰ 3 ঠিক এনেকৈ 12 ভাগৰ বিয়োগ 5ৰ গুণাত্মক প্ৰতিক্ৰম হ'ব বিয়োগ 5 ভাগৰ 12 বুজিলা নহয় এতিয়া 9 নম্বৰ চোৱা প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কেইটা হৈছে 1 আৰু বিয়োগ 1 ইয়াৰ অৰ্থ এইটোৱে যে 1টো আমি উল্টাই দিলে 1 ভাগৰ 1 পাম আকৌ হেতুৰ সমান হৈছে 1 আকৌ বিয়োগ 1টোৰ তলত যেহেতু আকৌ 1 এটা আছে তেনেকৈ আমি ইয়াক যদি উল্টাই দিও আকৌ 1 ভাগৰ 1 পাম হেতু কি হ'ব ইয়াৰ উত্তৰটো হ'ব বিয়োগ 1 গতিকে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা বুলি ক'লে কি কি লিখিবা 1 আৰু বিয়োগ 1 নেক্সট 10 নম্বৰটো চোৱা 26 ভাগৰ বিয়োগ 25ক 13 ভাগৰ 5ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা এতিয়া 26 ভাগৰ বিয়োগ 25ক আমি 13 ভাগৰ 5ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিম 13 ভাগৰ 5ৰ প্ৰতিক্ৰম কি হয় 5 ভাগৰ 13 নহয় জানো উল্টাই দিলো 5 ভাগৰ 13 আৰু ইয়াক পূৰণ কৰাৰ ফলত কি পালো আমি 5 5 গুণ 25 5 5 গুণ 25 আৰু 13 কে 13 2 13 26 তলত থাকিলে 2 ওপৰত থাকিলে 5 আৰু সন্মুখত বিয়োগ চিহ্নটো আছে যেহেতু থাকি গ'ল 2 ভাগৰ 5 নেক্সট চোৱা কি 11 নম্বৰটো কি বিধি প্ৰয়োগ হৈছে লিখা এতিয়া আমি বিধিসমূহ যেটো অনুশীলনী আগতে আলোচনা কৰা হৈছে গতিকে সেই পৰিমেয় সংখ্যাৰ বিধিসমূহ মনত লৈ আমি এইখিনি কৰিব লাগিব পৰিমেয় সংখ্যাৰ বিধিসমূহ তোমালোকে এবাৰ আকৌ কিতাপখন পাৰিলে চাই ল'বা তাত বিধিসমূহ দিয়া আছে আৰু এতিয়া আমি চাম যে ইয়াত কি বিধি প্ৰয়োগ হৈছে প্ৰথমতে আমি দেখিলো 1 নম্বৰত কি আছে 5 ভাগৰ বিয়োগ 3 পূৰণ 7 ভাগৰ বিয়োগ 2 সমান 7 ভাগৰ বিয়োগ 2 পূৰণ 5 ভাগৰ বিয়োগ 3 ইয়াত কি কৰিছে স্থান সলনি কৰি দিছে ইয়াৰ সংখ্যা কেইটাৰ স্থান সলনি কৰি দিছে প্ৰথম টাৰ্মটোত লিখিছে 5 ভাগৰ বিয়োগ 3 টো আগত লিখিছে আৰু দ্বিতীয় টাৰ্মটোত 7 ভাগৰ বিয়োগ 2 টো আগত লিখিছে ইয়াত 7 ভাগৰ বিয়োগ 2 টো পিছত লিখিছে ইয়াত 5 ভাগৰ বিয়োগ 3 টো পিছত লিখিছে বুজিলানে ইয়াত আচলতে কি হৈছে ক্ৰম বিনিময় বিধি ক্ৰমটো বিনিময় কৰি দিছে যেটো ক্ৰমত প্ৰথমে আছিল সেই ক্ৰমটো নিদি ইয়াত সলনি কৰি দিছে এটো হৈছে ক্ৰম বিনিময় বিধি নেক্সট চোৱা 5 ভাগৰ বিয়োগ 4 যোগ 0 5 ভাগৰ বিয়োগ 4 যোগ 0 সমান কিমান দিছে 5 ভাগৰ বিয়োগ 4 আমি এটা কথা জানো যে 0ৰ লগত যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোৱে হ'ব আকৌ দিছে 0ৰ লগত যদি 5 ভাগৰ 4 যোগ কৰো কি হ'ব 5 ভাগৰ 4 হ'ব সমান চিহ্নটো আগফালে দিছে বুজি পাইছানে এটো হৈছে যোগাত্মক অভেদ এটো কি বুলি কয় যোগাত্মক অভেদ 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে বা যিকোনো সংখ্যাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোৱে হ'ব গতিকে এইটোৱে হৈছে যোগাত্মক অভেদ নেক্সট চাওঁ হা 9 ভাগৰ 2 পূৰণ 1 সমান 1 পূৰণ 9 ভাগৰ 2 সমান 9 ভাগৰ 2 তাৰ মানে
কোনোবা এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে যিমানটো হ'ব আৰু সেই একৰ লগত সেই সংখ্যাটো পূৰণ কৰিলেও সেই একেটাই হ'ব আৰু এইটোক কি বুলি কয় এইটো গুণাত্মক অভেদ বুলি কয় বুজি পাইছানে এইটোক কয় গুণাত্মক অভেদ নেক্সট দিছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা এতিয়া আমি যিমানখিনি বিধি ইয়াৰ আগতে পাই আহিছো এই অনুশীলনটোৰ আগত যিমানখিনি বিধি পৰিমেয় সংখ্যাৰ বিধি পাইছো সেই পৰিমেয় সংখ্যাৰ বিধিখিনি মনত ৰাখি আমি এই অংকখিনি কৰি যাব লাগিব এই অংকখিনিত কি দিয়া আছে আমি প্ৰথমে চাই লওঁ আমাক সমাধান কৰিবলৈ কৈছে কিন্তু সমাধান কৰোঁতে আমি কি কৈছে প্ৰথমে বিধিটো ব্যৱহাৰ কৰি ল'ব কৈছে কি বিধি ব্যৱহাৰ কৰিলে আমি এইটো সমাধান কৰিব পাৰিম আমি অংকটো চাই ল'ব লাগিব এতিয়া প্ৰথম দিয়া আছে 7 ভাগৰ 6 যোগ 5 ভাগৰ 2 যোগ 7 ভাগৰ 2 যোগ 5 ভাগৰ 1 ইয়াত কি কমন আছে তলৰ এই 7টো কমন আছে ইয়াত এই 7 ভাগৰ 6টো কমন আছে গম পাইছানে আমি কি কৰিম ইহত দুটাক ওচৰলৈ লৈ 7 ভাগৰ 6 আৰু 7 ভাগৰ 2 ওচৰলৈ আনো ঠিক তেনেকৈ 5 ভাগৰ 2 ওচৰত 5 ভাগৰ 1টো ওচৰলৈ লৈ আহিলো হা গতিকে প্ৰথমে আমি এইটো টাৰ্ম কৰি লম তাৰ পিছত এইটো টাৰ্ম কৰিম 7 ইয়াত লখাগু ললো কিবা থাকিলে ওপৰত 6 আৰু 2 যোগ কৰিলো 7 ভাগৰ 8 হ'ল ইয়াত 5 লখাগু ললো ওপৰত 2 আৰু 1 যোগ কৰিলো 5 ভাগৰ 3 হ'ল এতিয়া 7 আৰু 5ৰ লখাগু ললো 35 হ'ল 7 35ক যাবৰ 5 বাৰ 5 8 পূৰণ কৰিলো 40 হ'ল 5 35ক যাবৰ 7 বাৰ 7 3 পূৰণ কৰিলো 21 হ'ল এতিয়া উত্তৰটো আমি পালো 35 ভাগৰ 61 বুজি পাইছানে ইয়াত দিয়া আছে 2 নম্বৰটো 670 পূৰণ 11 ভাগৰ 7 যোগ 670 পূৰণ 3 ভাগৰ 1 এতিয়া 670টো ইয়াত কি হৈছে কমন আছে দুইটা সাইডে 670টো কমন আছে দেখিছানে হেয়া আমি ইয়াত কমন লৈ ললো লোৱাৰ ফলত কি হ'ল যিটো ইয়াৰ লগত পূৰণ হৈ আছিল যিকেইটা অমিল সংখ্যা সেইকেইটা আমি ইয়াত ভিতৰত ব্ৰেকেট দি যোগ দি পাতি ললো আৰু এইটো কিহৰ ভিতৰত পৰিছে এইটো বিতৰণ বিধিৰ ভিতৰত 670 এফালে থাকি গ'ল আৰু আমি ভিতৰৰ ইহঁতৰ দুটাৰ কামটো আগতে কৰি লম 11 আৰু 3 লখাগু ললো 33 হ'ল 11ই 33ক যায় 3 বাৰ গতিকে সেই 3টোৱে 7ক পূৰণ কৰিলো 7 3 গুণ 21 হ'ল 3য়ে 33ক যায় 11 বাৰ সেই 11টোৱে 1ক পূৰণ কৰিলো 11 হ'ল গতিকে 21 আৰু 11 যোগ কৰাৰ ফলত আমি কিমান পালো 32 670 পূৰণ 33 ভাগৰ 32 তলত থাকিলে 33 ওপৰত 670 আৰু 30 যোগ কৰি পূৰণ কৰিলো পূৰণ কৰাৰ ফলত আমি কিমান পালো 21440 এতিয়া উত্তৰটো হ'ব আমাৰ 33 ভাগৰ 21440 3 নম্বৰটো 5 ভাগৰ 7 পূৰণ ব্ৰেকেটৰ ভিতৰত দিয়া আছে 8 ভাগৰ বিয়োগ 3 যোগ 4 ভাগৰ 3 পূৰণ 5 ভাগৰ 7 ইয়াতো হে একেই 5 ভাগৰ 7টো কমন আছে 5 ভাগৰ 7টো আমি কমন ললো তাৰ ফলত কি হ'ল 8 ভাগৰ বিয়োগ 3 যোগ 4 ভাগৰ 3 এইকেইটা ব্ৰেকেটৰ ভিতৰত আমি ভৰাই ললো এতিয়া 8 আৰু 4 লখাগু ললো 8 হ'ল ওপৰত 3টো একে থাকিলে যেহেতু 8 এগুণ 8 হয় একৰ লগত 3 পূৰণ কৰিলে একে থাকিলে বিয়োগ 3 4 লগত 4ক 4য়ে 8ক হৰণ কৰিলো কিমান গ'ল 4য়ে 8ক দুবাৰ গ'ল আৰু সেই দুইটোৱে 3 লগত পূৰণ কৰিলো 6 হ'ল আৰু এইখিনিতে এইটো বিতৰণ বিধিৰ ভিতৰত পৰিছে যেহেতু কমন ল'ব পাৰিছো আমি এনেকৈ ভিতৰত ব্ৰেকেটৰ ভিতৰত ভৰাব পাৰিছো এইটো বিতৰণ বিধিত পৰিছে তো এইখিনি কৰাৰ পিছত আমাৰ কি হৈছে 5 ভাগৰ 7 পূৰণ 8 ভাগৰ 3 এই দুটা আমি পূৰণ কৰিব লাগে পূৰণ কৰাৰ ফলত আমি কিমান পালো তলৰ দুটা পূৰণ কৰিলো 40 পালো ওপৰ দুটা পূৰণ কৰিলো 21 পালো 40 ভাগৰ 21 নেক্সট চাওঁ হা 4 নম্বৰটো কি আছে বিয়োগ 9 ভাগৰ 5 ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে 15 ভাগৰ বিয়োগ 27 যোগ 25 ভাগৰ 36 এইটো কি এতিয়া দিয়া আছে আমি আগতে যেটো আমাক ডাঙৰকে দিয়া আছে আমি সৰুকে কমন লৈ সমাধান কৰিবৰ কাৰণে উলিয়াই লৈছিলো এটো কিন্তু এতিয়া আমাক তেনেকে দিয়া আছে আমি ইয়াক ভাঙিব লাগিব ইয়াক ভাঙি কি কৰিব লাগিব 9 ভাগৰ বিয়োগ 9 ভাগৰ 5ৰ লগত এটো পূৰণ কৰিব লাগিব আৰু বিয়োগ 9 ভাগৰ 5ৰ লগত এটো পূৰণ কৰিব লাগিব এতিয়া চোৱা এটো বিয়োগ 9 ভাগৰ 5ৰ লগত
15 ভাগৰ 27টো পূৰণ কৰিছোঁ, আকৌ মাজত যোগ চিনটো দিছোঁ, এইটো যোগ চিন আছে কাৰণে। আকৌ বিয়োগ 9 ভাগৰ 5ৰ লগত 25 ভাগৰ 36টো পূৰণ কৰিছোঁ। এইটো আমাক কি হ'ল বিতৰণ বিধিত পৰিছিলে। আগতে আমাক এইটোৰ ৰূপত দিয়া আছিলে, আমি এইটোৰ ৰূপলৈ কনভাৰ্ট কৰিছিলোঁ, কিন্তু আমাক এতিয়া এইটোৰ ৰূপত দিয়া আছে, আমি এইটোৰ ৰূপলৈ কনভাৰ্ট কৰিম। এতিয়া চোৱা, এইখিনি বেলেগকৈ কৰিম, এইখিনি বেলেগকৈ কৰিম। এতিয়া 9এ 27ক গ'ল, 9 3 গুণ 27, 5এ 15 গ'ল 3 বাৰ, আৰু এই বিয়োগ চিনটোৱে এই ওপৰৰ বিয়োগ চিনটোৱে কটা গ'ল। তাৰ ফলত কিমান থাকিলে? এইফালে সম্পূৰ্ণ কটা গৈছে, গতিকে 1 থাকিলে, আৰু এই যোগ চিনটো ইয়াত বহি যাব। নেক্সট ব্ৰেকেটৰ ভিতৰত কি হ'ব? বিয়োগ 9 ভাগৰ 5 পূৰণ 25 ভাগৰ 36, 25 ভাগৰ 36 যিহেতু আছে, এইটো 5এ 25ক যাব 5 বাৰ, 9এ 36ক যাব 4 বাৰ, 9 4 গুণ 36, 5 ভাগৰ 4, আগফালে বিয়োগ চিনটো আছে, গতিকে বিয়োগ 5 ভাগৰ 4। এতিয়া 1 বিয়োগ 5 ভাগৰ 4, কাৰণ যোগে বিয়োগে বিয়োগ, মই কৈছিলোঁ তোমালোকক যোগে বিয়োগে বিয়োগ। গতিকে 5 আৰু 1ৰ তলৰ 1টোৰ লসাগু ল'লোঁ 5 হ'ল, আৰু গতিকে এই তলৰ 1টোৱে যিহেতু 5ক 5 বাৰ যাব, সেই 5টোৱে এই ওপৰৰ 1টোক বিয়োগ পূৰণ কৰাৰ ফলত আমি 5 পালোঁ, আৰু 5এৰে এই 5ক এবাৰ গ'ল, আৰু সেই 1টোৱে 4ক পূৰণ কৰাৰ ফলত আমি কিমান পালোঁ? 4 পালোঁ। গতিকে মই উত্তৰ 5ৰ 4 গ'লে 1, উত্তৰটো হ'ব 5 ভাগৰ 1। নেক্সট চাওঁ হা, 5 নম্বৰটো কি আছে? 3 ভাগৰ 2 যোগ 3 ভাগৰ 3 বিয়োগ 4 ভাগৰ 1 পূৰণ 3 ভাগৰ 2 যোগ 3 ভাগৰ 2 পূৰণ 2 ভাগৰ 1। ইয়াত আমি কি কৰিম? আগৰ কেইটাতকৈ অকণমান টাৰ্মকেইটা বেছি দিছে। ইয়াত আমি কি কৰিম? এই প্ৰথমতে দিয়াকেইটা ছাইডত থৈ দিম, এক্সট্ৰাকৈ থৈ দিম, আৰু আমি কি কৰিম? 4 ভাগৰ 1 বিয়োগ 4 ভাগৰ 1 পূৰণ 3 ভাগৰ 2, এইটো যোগ 3 ভাগৰ 2 পূৰণ 2 ভাগৰ 1, এই দুটা ল'ম। এই দুটাত আমি কি চাম? 3 ভাগৰ 2 আৰু এই 3 ভাগৰ 2টো কমন আছে, আৰু ইহঁত কিয়াৰ লগত পূৰণ হৈছে? 2 ভাগৰ 1ৰ লগত এফালে, আৰু এইফালে বিয়োগ 4 ভাগৰ 1ৰ লগত। গতিকে আমি ইয়াত এইটো কমন লৈ ল'লোঁ, বিয়োগ 3 ভাগৰ 2 কমন লৈছোঁ। মন কৰিবা, বিয়োগ 3 ভাগৰ 2 কমন লৈছোঁ, গতিকে কি হ'ব? 4 ভাগৰ 1ৰ আগত যিহেতু বিয়োগ চিন আছে, সেই ব্ৰেকেটৰ ভিতৰত ভৰাই দিছোঁ, সেই চিনটো সলনি হৈ যাব। বিয়োগ চিন আছে, ইয়াৰ আগত যোগ বহি যাব, যোগ মানে একো নাথাকিব, আৰু এই 2 ভাগৰ 1ৰ আগত যিহেতু যোগ চিন আছে, সেইটো বিয়োগ চিন হৈ যাব, চিনটো সলনি হৈ যাব। ব্ৰেকেটৰ ভিতৰত দি দিলে চিনটো সলনি হৈ যায়, আৰু ইয়াতে ইহঁতি আমাৰ বিতৰণ বিধিত পৰি গ'ল। এই ছাইডৰ টাৰ্মকেইটা ৰাখি দিয়াৰ পিছত এই পিছৰ টাৰ্মকেইটা বিতৰণ বিধিত পৰিলে, গতিকে এই অংকটো আমি বিতৰণ বিধিৰ জৰিয়তে সমাধান কৰিব পাৰিম। ইয়াত 3 ভাগৰ 2 আছে, তোমালোকৰ এইটো মনলৈ আহিব পাৰে, ইয়াতো 3 ভাগৰ 2 আছে, কিন্তু 3 ভাগৰ 2টো এই ওচৰৰ টাৰ্মটোৰ লগত যোগ হৈ আছে, পূৰণ হৈ থকা হ'লে ইয়াৰ পৰা আমি কমন ল'ব পাৰিলোহেঁতেন, বুজিলে? এইটো যোগ হৈ আছে, গতিকে ইহঁতৰ দুটাক এনেকৈ থৈ দিম। ইয়াত কি হৈছোঁ? এইটো প্ৰথমে কৰি ল'ম। 4 আৰু 2 লসাগু ল'লোঁ, 4 হ'ল, ওপৰত 1 যোগ 2এ 4 যাব 2 বাৰ, 2 গুণ 2, এইটো 1 বিয়োগ 2, গতিকে উত্তৰটো কি হ'ব? 4 ভাগৰ বিয়োগ 1। এফালে 3 ভাগৰ 2 আছে, 2এ 4 কাটিলে 2 বাৰ গ'ল, কিমান হ'ল? 3 2 6, এই বিয়োগ চিনটো লগ লাগি কি হ'ল? যোগ চিন হৈ গ'ল, আৰু ওপৰত থাকিলে 1, বুজিলানে? এতিয়া 3 3 আৰু 6, এই গোটেই তিনিটালৈ লসাগু হ'ব 6। 3এ 6ক যাব 2 বাৰ, সেই 2টো পূৰণ কৰিলোঁ, 4 হ'ল। 3এ 6ক যাব 2 বাৰ, সেই 2টোৱে এই 3টোক পূৰণ কৰিলোঁ, 6 হ'ল। 6এ 6ক যাব এবাৰ, আৰু সেই 1টোৱে 1টোক পূৰণ কৰিলোঁ, 1 হ'ল। এতিয়া গোটেইকেইটা ওপৰত যোগ কৰি দিলোঁ 11, আৰু তলত থাকিলে 6, 6 ভাগৰ 11, উত্তৰটো ইমানেই পালোঁ। বুজি পাইছা? ঠিক আছে, এতিয়া নেক্সট যাওঁ। 6 নম্বৰটো, 7 ভাগৰ 4 পূৰণ 9 ভাগৰ বিয়োগ 5 ব্ৰেকেটৰ মাজত আছে, যোগ 7 ভাগৰ 4 পূৰণ 5 ভাগৰ 1। ইয়াত আকৌ আমি দেখি পালোঁ যে ইয়াত 7 ভাগৰ 4টো কমন আছে, গতিকে ইয়াত কমন লৈ লওঁ। পূৰণ কাৰ লগত হৈছে? প্ৰথমটো হৈছে 9 ভাগৰ বিয়োগ 5ৰ লগত, এইটো দিলোঁ।
নেক্সটটো হৈ আছে 5/1 লগত এইটো দিলোঁ আৰু কি আছে যোগ চিন আছে মাজতে এইটো যোগ চিন দিলোঁ হ'লনে এইখিনিলৈকে হৈ গ'ল আৰু এইখিনিলৈকে দিয়াৰ পিছত আমাৰ কি হ'ল এই অংকটো আমাৰ কিহত পৰিছে বিতৰণ বিধিত পৰিছে বিতৰণ বিধিৰ দ্বাৰা সমাধান কৰিবলগীয়া হৈছে গতিকে ইয়াত কি হ'ব নেক্সট 9 আৰু 5ৰ লসাগু ল'ম 9 আৰু 5ৰ লসাগু লৈ 45 হ'ল 9 45ক 5 বাৰ যায় সেই 5টোৱে এই ওপৰৰ 5টোক পূৰণ কৰিলোঁ 25 হ'ল 5 5 গুণ 25 5 আকৌ 45ক যাব 9 বাৰ সেই 9টোৱে এই ওপৰৰ 1টোক পূৰণ কৰিলোঁ 9 গুণ 9 বুজি পালা নহয় এই বিয়োগটো বিয়োগ ভাগে থাকিব এতিয়া বিয়োগ 25 যোগ 9 কিমান হ'ব 7/4 পূৰণ বিয়োগ 25 যোগ 9 এফালে হ'ব 16 বিয়োগৰ 16 45 বিয়োগৰ 16 আৰু এতিয়া আমি কি কৰিম তলৰ দুটা পূৰণ কৰিম ওপৰ দুটা পূৰণ কৰিম তলৰ দুটা পূৰণ কৰি আমি পালোঁ 315 আৰু ওপৰ দুটা পূৰণ কৰি আমি পালোঁ বিয়োগ 64 এতিয়া উত্তৰটো হ'ব 315/64 বুজি পালা নহয় নেক্সট চোৱা 7 নম্বৰ ইয়াত কি দিয়া আছে 3/2 পূৰণ 7/বিয়োগ 5 ব্ৰেকেটৰ মাজত দিয়া আছে এইটো কাৰণে যে ইয়াত বিয়োগ এটা আছে তাৰপিছত বিয়োগ 6/1 পূৰণ 7/3 যোগ 14/1 পূৰণ 3/2 এতিয়া আমি পূৰণ থকা টাৰ্মকেইটা বেলেগে বেলেগে ৰাখি লওঁচোন চাওঁ ইয়াত কি মিলিছে এতিয়া ইয়াত 3/2 আছে ইহঁতৰ দুটাৰ মাজত 3/2 নাই কিন্তু ইয়াত 3/2 আছে গতিকে আমি এই 3/2 থকা কেইটা ওচৰলৈ আনি লওঁ 3/2 থকা কেইটা ওচৰলৈ আনি লওঁ এইটো প্ৰথমটো ইয়াতে আছে নেক্সট এই লাষ্টৰ টাৰ্মটো ইয়ালৈ গুচি আহিব 3/2 থকা টাৰ্মটো 14/1 পূৰণ 3/2 আৰু এই মাজৰ টাৰ্মটো যেটো 3/2 নাই বিয়োগ 6/1 পূৰণ 7/3 এইটো কাখলৈ গুচি যাব ইহঁতক আমি এক্সট্ৰাকে থৈ দিম এতিয়া বিয়োগ যেহেতু ইয়াত কমন আছে 3/2 আমি কমন লৈলো কমন লোৱাৰ ফলত কি থাকিলে প্ৰথমটোত থাকিলে 7/1 বিয়োগ 5 আৰু দ্বিতীয়টোত থাকিলে 14/1 যোগ 14/1 গতিকে এইটো আমি ব্ৰেকেটৰ মাজত ভৰাইলো আৰু এই টাৰ্মটো আমি এক্সট্ৰাকে তাতে ৰাখি দিলো ইয়াৰ ফলত আমি আৰু এটা কথা গম পালো যে ইয়াৰ মাজত যেহেতু পূৰণ আছে এইটো পূৰণ আছে দেখিছানে এইটো পূৰণ আছে তাৰ ফলত কি হ'ল আমি ইহঁতক অকমান সৰু কৰি ল'ব পাৰো 3 6 যাব দুবাৰ ওপৰত থাকিলে 1 আৰু তলত 7 2 14 14/1 এইটো সৰু কৰি ললো নেক্সট চাও হা ইফালে 7 আৰু 14ৰ লসাগু ললো কিমান হ'ল 14 7 14ক যাব দুবাৰ সেই দুইটি ওপৰৰ 5 বিয়োগ 5টোক বিয়োগ কৰিলো কি পূৰণ কৰিলো তেতিয়া কিমান হ'ল 5 2 10 আৰু এফালে থাকিলে 1 এতিয়া বিয়োগ 10ৰ পৰা 1 গুচি গলত কি থাকিলে বিয়োগ 9 এফালে পালো বিয়োগ 9 3/2 আছে ইয়াৰ লগত ব্ৰেকেটত আছে মানে ইয়াৰ লগত পূৰণ হৈ আছে আৰু এফালে আছে বিয়োগ 14/1 বুজি পালানে এতিয়া 2 14টোক কাটিলো 7 বাৰ গ'ল 3 9টোক কাটিলো বিয়োগ 3 হ'ল হলনে এইটো দেখিছা বিয়োগ 3 হ'ল এতিয়া বিয়োগ 14/1 টোৰ লগত থাকিলে তলত থাকিলে 7 ওপৰত থাকিলে বিয়োগ 3 তাৰ পিছত থাকিলে বিয়োগ 14/7 নেক্সট লাইনত কি হ'ল 14টো আমি লসাগু ললো লসাগু লোৱাৰ ফলত 7 2 14 সেই দুইটোৱে ওপৰ 3টোক পূৰণ কৰিলো 6 হ'ল বিয়োগ 6 14 1 14 সেই 1টোৱে ওপৰৰ 1টোক পূৰণ কৰিলো বিয়োগ 1 হ'ল ঠিক আছে বিয়োগ 6 আৰু বিয়োগ 1 যোগ কৰাৰ ফলত দুইটা আগত যোগ যেহেতু যোগ চিন আছে গতিকে দুইটা যোগ হ'ব গতিকে উত্তৰটো কি হ'ব বিয়োগ 7 বিয়োগ 14/1 বিয়োগ 7 এইটো যেহেতু আমি সৰু কৰিব পাৰো গতিকে এইটো 7 14 কটাকটি কৰি 2/1 বিয়োগ 2/1 উত্তৰটো এইটো হ'ল তোমালোকে নিশ্চয় বুজি পাইছা এনেকৈ কৈ থাকোঁতে অলপ কম বুজিলেও তোমালোকে যেতিয়া নিজে লিখি কৰিবা তেতিয়া বেছি ভালকৈ বুজিব পাৰা আৰু অংকটো যদিও দীঘল লাগিছে এইটো ইমান টান নহয় একেবাৰে সহজ টাৰ্ম এটা বেছিকৈ দিয়া আছে কাৰণে এইটো আমাৰ অলপ দীঘল হৈ গৈছে একেবাৰে সহজ হয় বিতৰণ বিধি ব্যৱহাৰ কৰি কৰিছে তোমালোকে এবাৰ বহিত কৰি চাবা বহিত নোচোৱাকৈ কৰি চাবা বুজি নিজে কৰি চাবা তেতিয়া তোমালোকে ধুনীয়াকৈ পাৰিবা এতিয়া চাওঁ হা তলৰ সংখ্যাকেইটাই যোগ আৰু
পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা। এতিয়া সহযোগ বিধিটো মানেনো কি? সহযোগ বিধিটো এতিয়া কি হয় আমি অংকটো কৰিলেই গম পাম। চোৱাচোন প্ৰথমে কি দিছে, বিয়োগ 3/2, 8/3 আৰু 5/4। এইকেইটা দিছে। এতিয়া হৈছে বিয়োগ 3/2 যোগ 8/3। প্ৰথমে আমি কৰিছোঁ 5/4। প্ৰথমে আমি কি কৰিম, প্ৰথমে আমি দুটা টাৰ্ম লৈ ল'ম। দুটা টাৰ্ম লৈ এটা অকলশৰীয়াকৈ ৰাখি দিম। দুটা টাৰ্মৰ সমাধানটো প্ৰথমে কৰি ল'ম, তাৰ পিছতহে এই পিছৰ টাৰ্মটোৰ লগত সেই টাৰ্মটোৰ সমাধানটো আমি জইন কৰি দিম। ঠিক তেনেদৰে এইটোতো আমি লাষ্টৰ দুটা টাৰ্ম বেলেগকৈ লৈছোঁ, প্ৰথম টাৰ্মটো অকলশৰীয়াকৈ ৰাখি দিছোঁ, আৰু এই লাষ্টৰ টাৰ্মটো সমাধান কৰাৰ পিছতহে আমি এইটোৰ লগত জইন কৰি দিছোঁ। বুজি পাইছানে? এতিয়া চাওঁ আহা কি ওলাইগৈ, একে উত্তৰ ওলাই নে নোলায়। প্ৰথমতে আমি কি কৰিলোঁ, বিয়োগ 3/2 যোগ 8/3 যোগ 5/4। ইয়াৰ প্ৰথম দুটা টাৰ্ম ল'লোঁ, বিয়োগ 3/2 যোগ 8/3। 8 আৰু 3 লসাগু ল'লোঁ, 24 হ'ল। আগতে কৰাৰ দৰেই 3 8 গুণ 24, 8 2 পূৰণ কৰিলোঁ 16 হ'ল, বিয়োগৰ 16। আকৌ 8 24ক পূৰণ কৰি দিলোঁ, 8 3 গুণ 24, 8 24ক হৰণ কৰিলোঁ 8 3 গুণ 24, আৰু সেই 3টোৱে ওপৰ 3টো পূৰণ কৰিলোঁ 9 হ'ল। এতিয়া বিয়োগ 16 যোগ 9 আমি উত্তৰ কিমান পাম, বিয়োগৰ 7। এইফালে 24/7 বিয়োগ 7, আৰু এইফালে আমি এটা আছেই নহয় 5/4, এইটো আছেই যোগৰ। গতিকে ইহঁতৰ দুটা আকৌ লসাগু ল'লোঁ, কিমান পালোঁ আমি 120। 120ৰ লসাগু ল'লোঁ 24, 120ক যাব 5 বাৰ, সেই 5টোৱে ওপৰৰ 7টোৰ লগত পূৰণ কৰিলোঁ, বিয়োগ 35 পালোঁ। 5ৰে 120ক যাব 24 বাৰ, আৰু সেই 24টোৱে ওপৰৰ 4টোক পূৰণ কৰিলোঁ 96 পালোঁ, আৰু বিয়োগ 35 আৰু যোগৰ 96ৰ পৰা বিয়োগ 35ৰ আঁতৰাই দিলে কি হ'ব, আমাৰ কিমান বাকী থাকিব 61, 61 থাকিব। 120/61। এতিয়া ইটো চাইডে সেইটো উত্তৰ ওলাই নে নোলাই আমি চাওঁ আহা। বিয়োগ 3/2 যোগ 8/3 যোগ 5/4ক আমি প্ৰথমে বিয়োগ 3/2টো অকলশৰীয়াকৈ থৈ 8/3 আৰু 5/4টো লৈ লওঁ। 8 আৰু 5ৰ লসাগু হ'ল 40। 8 40ক যাব 5 বাৰ, সেই 5টোৱে 3ক পূৰণ কৰিলোঁ 15 হ'ল। 5 40ক যাব 8 বাৰ, সেই 8টোৱে 4ক পূৰণ কৰিলোঁ 32 হ'ল। 15 আৰু 32 যোগ কৰিলোঁ 47 হ'ল। 40/47 পালোঁ। আমাৰ সন্মুখত কি আছিলে, বিয়োগ 3/2। আকৌ এতিয়া 40 আৰু 3ৰ লসাগু ল'লোঁ 120। 120ক 3য়ে যাব 40 বাৰ, গতিকে সেই 40টো আৰু ওপৰৰ 2টো আমি পূৰণ কৰিলোঁ। ঠিক সেইদৰে 40এ 120ক যাব 3 বাৰ, সেই 3টো আৰু 47টো আমি পূৰণ কৰিলোঁ। ইয়াৰ ফলত কি পালোঁ আমি, ওপৰত পালোঁ প্ৰথমে 40 আৰু বিয়োগ 2 পূৰণ কৰাৰ ফলত আমি পালোঁ বিয়োগ 80, আৰু এইফালে 47 আৰু 3 পূৰণ কৰাৰ ফলত পালোঁ আমি 141। 141ৰ পৰা এতিয়া 80 বিয়োগ কৰি দিয়াৰ ফলত আমি পালোঁ 61, আৰু তলত থাকিলে 120। 120/61। গতিকে আমি দেখা পালোঁ যে যোগৰ ক্ষেত্ৰত এই সংখ্যাকেইটাই সহযোগ বিধি মানি চলে। যোগৰ ক্ষেত্ৰত -2/3, 3/8 আৰু 4/5 সহযোগ বিধি মানি চলে। মানে প্ৰথমতে আমি এই দুটা যোগ কৰাৰ পিছত ইয়াক যোগ কৰিলোঁ, উত্তৰ যিটো ওলায়, প্ৰথমে এই দুটা যোগ কৰাৰ পিছত ইয়াক যোগ কৰিলোঁ, উত্তৰ সেই একেটাই ওলায়। বুজি পালানে? নেক্সট আমি চাওঁ পূৰণৰ ক্ষেত্ৰত ইহঁতি সহযোগ বিধি মানি চলে নে নচলে। পূৰণৰ ক্ষেত্ৰতো ঠিক একেই। প্ৰথমে আমি দুটা পূৰণ কৰি লৈ পিছত আন এটাৰ লগত পূৰণ কৰিম, আৰু ইয়াতো প্ৰথমে আমি এই প্ৰথমটো এৰি পিছৰ দুটা পূৰণ কৰি লৈছোঁ, তাৰপিছত আৰু প্ৰথমটোৰ লগত পূৰণ কৰিম। এতিয়া প্ৰথমে এই দুটাৰ লগত পূৰণ কৰাৰ ফলত কি হ'ল, 3 3 কটাকটি গ'ল। প্ৰথম দুটা ল'লোঁ, 2 4 গ'ল 8, 2 8ক 4 বাৰ গ'ল। গতিকে প্ৰথমটোত কি থাকিলে 4/1, যিহেতু বিয়োগ চিন আছে বিয়োগ চিন থাকি গ'ল, আৰু শেষত কি থাকিলে 5/4। এই 5/4টোৱে এই 4য়ে 4ক কাটিলোঁ, ইয়াত কিমান থাকিলে বিয়োগ 5/1। উত্তৰটো আমি বিয়োগ 5/1 পালোঁ। এইফালে চাওঁ আহা, প্ৰথমে আমি 3/2 বিয়োগ 3/2টোক অকলশৰীয়াকৈ থৈ দিওঁ আৰু পিছৰ কেইটা কৰি চাওঁ। পিছৰ কেইটা কৰাৰ ফলত কি হ'ব, 4য়ে 8ক যাব 2 বাৰ, 4 2 গুণ 8, তলত থাকিব 5 আৰু 2, এইফালে 10 থাকিব, ওপৰত থাকিব 3 গুণ 3 থাকিব 10/3। এতিয়া বিয়োগ 3/2 পূৰণ
10 ভাগৰ 3 ইয়াত কি হ'ব 3 3 কাটি দিলোঁ 2 5ক কাটি দিলোঁ 2 10ক কাটি দিলোঁ 5 ভাগৰ এতিয়া বিয়োগ 5 ভাগৰ 1 একেই থাকিলে বিয়োগ 5 ভাগৰ 1 দেখিছা নহয় বিয়োগ 5 ভাগৰ 1 থাকিলে গতিকে পূৰণৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে এই সংখ্যাকেইটাই সহযোগ বিধি মানি চলে বুজি পালানে মানে প্ৰথমে এই দুটা পূৰণ কৰাৰ পিছত ইয়াক পূৰণ কৰিলে আমি যিটো উত্তৰ পাম সেই একেটা উত্তৰে আমি ইহঁত দুটাক আগতে পূৰণ কৰাৰ পিছত ইয়াক পূৰণ কৰিলোঁ সেই একেটা উত্তৰেই পাম বুজি পালানে এতিয়া নেক্সট আমি চাওঁ আহা এতিয়া শেষৰটো আছে 14 নম্বৰটো এটা উদাহৰণ দি দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় এতিয়া এই ক্ষেত্ৰত আবদ্ধ মানে কি যে পৰিমেয় সংখ্যা আবদ্ধ বিধিটোৰ মতে এটা সংখ্যা পৰিমেয় সংখ্যা আন এটা পৰিমেয় সংখ্যা হৰণ কৰিলে আমি যিটো উত্তৰ পাম সেই উত্তৰটো পৰিমেয় সংখ্যাই হ'ব কিন্তু হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় বুলি কৈছে মানে এটা পৰিমেয় সংখ্যা আন এটা পৰিমেয় সংখ্যাক হৰণ কৰিলে সদায় এটা পৰিমেয় সংখ্যা নহবও পাৰে সেই কথাটো আমাক ইয়াত বুজাবলৈ কৈছে কেনেকৈ বুজাম এতিয়া 5 এটা পৰিমেয় সংখ্যা হয়নে 0 এটা পৰিমেয় সংখ্যা আমি প্ৰথমে দেখিছোঁ যে 5 0 হৰণ কৰিছোঁ 5 0 হৰণ কৰাৰ ফলত কি পাইছোঁ আমি 0 পাইছোঁ 0 এটা পৰিমেয় সংখ্যা আমি জানো কিন্তু 5ক যদি আমি 0টোৰে হৰণ কৰোঁ তেতিয়া উত্তৰটো অসীম বা অৰ্থহীন হ'ব এইটো অৰ্থহীন হ'ব মানে 0য়ে 5ক হৰণ কৰিলে কোনো উত্তৰ পোৱা নাযায় উত্তৰটো আসলে অসীম বুলি কয় এইবোৰ তোমালোকে ওপৰ ক্লাছত পঢ়িবলৈ পাবাগৈ গতিকে এতিয়া অৰ্থহীন বুলি ধৰি লয় ইয়াৰ কোনো উত্তৰ নাই আৰু যিটো উত্তৰ আছে সেইটো মানে বহুত দীঘল তোমালোকে উত্তৰটো শেষ নহয়গৈ এনেকুৱা এটা উত্তৰ আছে তাত যেটো 0য়ে কাৰবাক হৰণ কৰিলে উত্তৰটো অসীমলৈ বিস্তৃত হৈ থাকে এইবোৰ তোমালোকে ওপৰ ক্লাছত পঢ়িবলৈ পাবা গতিকে এতিয়া তোমালোকে এটা কথাই মনত থোৱা যে 0য়ে যদি কোনোবা এটা সংখ্যাক হৰণ কৰা হয় সেইটো অৰ্থহীন হয় গতিকে ইয়াত আমি দেখা পালো যে এটা আনটো সংখ্যাক হৰণ কৰিলে সদায় এটা পৰিমেয় সংখ্যা নহবও পাৰে সেয়েহে কোৱা গৈছে যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় আজি ইমানতে শেষ আজি অনুশীলনটো সম্পূৰ্ণ কৰা হৈছে ইয়াতে নেক্সট তোমালোকৰ দ্বিতীয় অনুশীলনটোৰ মই ভিডিও এটা দিম তোমালোকে এই অনুশীলনটোৰ ভিডিওটো সম্পূৰ্ণকৈ চাবা চাই বুজিবলৈ চেষ্টা কৰিবা আৰু তাৰ পিছতে তোমালোকে আকৌ এবাৰ চাই অংকখিনি বহিত পাতি ল'বা তাৰ পিছত তোমালোকে এবাৰ নুচুৱাকৈ কৰি চাবা তেতিয়া তোমালোকে আটাইতকৈ ভাল ৰিজাল্ট পাবা তোমাক মানে নিজে বুজি পাবা এই কথাটো ক'বলৈ গৈছোঁ মই গতিকে তোমালোকে এবাৰ চেষ্টা কৰি চোৱা কিবা যদি বুজি নাই পোৱা মোক কমেন্টত জনাবা থ্যাংক ইউ